নিজান আৰু নেক্সট ডে মানে আপোনালোকে কালি ভিডিঅ'টো চালে তো আজি আৰু আহিছোঁ মই আনবক্স কৰিব আকাশ দাত তাতে মানে আকাশ মোবাইল ষ্ট'ৰত আপোনালোকে আহিব ইয়াতে কিবা কিবি কিনিব মোৰ নামটো ক'লে অলপ ডিছকাউণ্টো পাই যাব আপোনালোকে চ' আজি আনবক্স কৰিম আমি ৰিয়েলমি ৱাটছ যোনটো ব্ৰেণ্ড নিউ ওলাইছে ৰিয়েলমিৰ পৰা এটা ফাৰ্ষ্ট টাইম ৱাটছ মানে ব্ৰেণ্ড ওলাইছিল কিন্তু ৱাটছ ওলাইছে চ' চাওঁ হ'ব ইয়াৰ ভিতৰত কি আছে কিবা ডক আছে চাৰ্জিং কিবা আছে কিবা নাই চাই লওঁ ডিছপ্লেখন কমপ্লিট ফুল টাচ ডিছপ্লে হয় কি আছে কি নাই গোটেইখিনি চাই লওঁ বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ So guys, বলক আজি আমাৰ স্পেচিয়েল মানে ৱাটছৰ আনবক্সিংটো আমি আৰম্ভ কৰোঁ এইটো প্ৰথম কাটি লওঁ আৰু এইবাৰ কোনফালেদি কাটিম এইফালেদি কাটি দিওঁ বলক আৰু ইয়াতে কিবা কিবা হাইলাইট আছে চাব পাৰে যেনেকৈ লাৰ্জ কালাৰ ডিছপ্লে তাৰপিছত ৱাটছ ষ্ট্ৰেপ ৰিপ্লেচমেণ্ট মানে আপোনালোকে ৱাটছটো খুলি কিনে ষ্ট্ৰেপটো বেলেগ বেলেগ কালাৰৰ লগাব পাৰে আপুনি তাৰপিছত কিবা ডলি এক্টিভিটি ট্ৰেকিং এইটো কিবা ছিষ্টেম আৰু কিবা এটা আৰু তাৰপিছত HPO2 মনিটৰ মানে HPO2 মনিটৰ মানে আপোনালোকৰ ব্লাডত কিমানখিনি অক্সিজেন আছে কিমানখিনি কি আছে এইটো টেষ্ট কৰিবৰ কাৰণে এইটো বস্তু আছে ছিষ্টেম মানে আৰু 24/7 মানে কমপ্লিট দিন ৰাত আপোনালোকৰ মনিটৰ কৰি থাকে হাৰ্ট বেটটো তাৰপিছত আপোনালোকৰ কিবা 14 স্পৰ্ট মোড আছে 14টা স্পৰ্ট মোড কিবা কিবি দাউৰা দাউৰি তাৰপিছত ছুইমিং কৰা কিবা কৰা এইবিলাক আছে আৰু বলক খুলি লওঁ এতিয়া খুলি গ'ল প্ৰথম এইটো তাৰপিছত টানি দিওঁ এইখিনি ৰিয়েলমি ৱাটছ ফাৰ্ষ্ট টাইম আনবক্স কৰি আছোঁ এটা ৱাটছ তো খুলি গ'ল এইখিনি আৰু ইয়াতে আৰু বেলেগ চিল নাই চাব পাৰে চিল নাই ইয়াতে ডাইৰেক্ট খুলি যাব এনেকৈ এইটো এতিয়া পুল আপ কৰি দিওঁ পুল আপ কৰাৰ আগতে আপোনালোকক আৰু এটা বস্তু দেখাওঁ ইয়াতে কিবা এটা চাৰ্জিং ডক আছে চাব পাৰে মানে দেখাই আছোঁ আৰু আপোনালোক খুলি দেখাই আছোঁ বঢ়িয়াকৈ চব বলক এতিয়া খুলি লওঁ এইখিনি আৰু লাম্বা এইটো ওলাই নপৰে টানিব লাগিব তলেদি 3, 2, 1 চ' চাওক মানে প্ৰথম ফাৰ্ষ্ট ইম্প্ৰেশ্যনে মানে আচৰিত মানে কিবা ভাল লাগে প্ৰথমবাৰ এটা ৰিয়েলমিৰ পৰা ৱাটছ আৰু বেক চাইডটো চাই লওক ফ্ৰণ্ট চাইড এখন কিবা লগোৱা আছে আৰু ইয়াতে আপোনালোকে এইটো চাওক এটা মানে বেলেগ গ্ৰেডিয়েণ্ট দিয়ে চাব পাৰে এনেকৈ এইটো চাওক চ' ইয়াৰে ভিতৰত কি আছে এইটো ছাইডত থৈ দিওঁ অলপ পিছত খুলি চাম কিন্তু প্ৰথম ইয়াৰে ইণ্টাৰনেল বস্তুখিনি চাই লওঁ ইয়াতে কিবা এটা ধৰিব পৰা দিছে তো ইয়াতেতো একো নাই নে আছে কিবা আছে ইয়াতে আছে চাই ল'ম তাৰে আগতে এইখিনি চাই লওঁ ভিতৰত কি আছে আৰু চ' চাব পাৰে এটা চাৰ্জিং ডক মানে কিবা এনেকৈ থ'ব লাগে নেকি মানে এইটো এনেকৈ থৈ এনেকৈ চাব পাৰে এনেকৈ চাৰ্জ হৈ থাকে চাওক আৰু কি মেগনেটিক হয় এইটো মানে এনেকৈ আপুনি ডাইৰেক্ট থৈ দিলে আপুনি ডাইৰেক্ট মানে একদম নিজৰ মেইন পজিশ্যনত আহি যায় অট'মেটিক তো ভাল লাগিছে ডকটো আৰু এতিয়া চাই লওঁ আৰু কি আছে ইয়াতে একো ইণ্টাৰনেল নাই জাষ্ট এটা খুলিব পৰা টাইপৰ দিছে ইণ্টাৰনেল ইয়াতে একো নাই খালি ইয়াতে এখন কুস্তি আছে চ' এইখন চাব পাৰে আপোনালোকে ইয়াতে কিবা কিবি ইনফৰ্মেশ্যন আছে চাৰ্জিঙৰ কিবা ইয়াতে ইনফৰ্মেশ্যন তাৰপিছত কিবা কিবি এইখন আৰু কোনে পঢ়ে প্ৰথম এতিয়া ঘড়ীটোত আহোঁ চ' মানে লুকটো চাওক না ইমাৰ্চিভৰ ছাইডত যোনটো আপোনালোকৰ মেটেল আছে ছাইডৰ গোটেইখিনি মেটেল আৰু ষ্টেপটো আপোনালোকৰ খুলিব পাৰে এটা আপোনালোকে দুটা পিন দেখিছে কি চাব পাৰে এই পিন দুটা যদি এনেকৈ দিয়ে এইটো টানি দিলে ষ্টেপটো খুলি আহে তাৰপিছত আৰু এনেকৈ লগাই দিব পাৰে এতিয়া মই ষ্টেপটো নুখোলোঁ কিবা কাৰণ কিবা হৈ গ'লে আৰু প্ৰব্লেম হ'ব আৰু ইয়াতে চাব পাৰে ৰিয়েলমিৰ এটা য়েল্ল' চাইন আছে মানে মেটেলিক হেৰিত আচৰিত মজা লাগিছে কৈছোঁ আৰু কষ্টটো আপোনালোকৰ 4000ৰ ভিতৰত মানে এনেকুৱা এটা ৱাটছ দিছে বহুতেই বেছি ভাল লাগিছে আৰু ইয়াতে হাৰ্ট ৰেটৰ পৰা কিবাৰ পৰা গোটেইখিনি আছে কিবা HPO2 নে কি চববিলাক চেক কৰিব পাৰে তো বলক এতিয়া বুট আপ কৰি চাওঁ বুট আপটো কৰি লওঁ চাওঁ ইয়াতে প্ৰেছ কৰি ধৰিলে এইটো অন হয়নে নাই প্ৰেছ কৰি ধৰিছোঁ নহ'লে আৰু ডকত লগাব লাগিব চ' অন হৈছে ভাইব্ৰেশ্যন হৈছে চাব পাৰে ৰিয়েলমি তো ইয়াতে এটা ছেটআপ আহিছে প্ৰথমতে ছেটআপটো কৰি লওঁ ইংলিছ তাৰপিছত কিবা স্কেন কৰিব আহিছে নেক্সট কৰি দিছোঁ QR কোডটো এতিয়া স্কেন কৰিব লাগিব চ' এপটোত মই লৈ আপোনালোকক কথা কৈ লওঁ যে এইটো যদি লয় আপোনালোকৰ ইয়াতে আপোনালোকৰ এনে অন নহয় বস্তুটো ৰিয়েলমি লিংকটো লাগিব চ' ৰিয়েলমি লিংকত গ'লে আপোনালোকৰ ইয়াতে চাব পাৰে নৰ্মেলখন এনেকৈ আহিব আপোনালোকৰ ইয়াতে এটা এড বটন আছে এড বটনত গৈ কিনে আপোনালোকে ৰ'ব এড বটন ইয়াতে গৈ কিনে ৱাটছত গৈ কিনে আপোনালোকৰ ইয়াতে চাব পাৰে ৰিয়েলমি ৱাটছ বুলি আছে ইয়াতে চাব পাৰে চাৰ্জিং হৈ আছে এতিয়া চাৰ্জ হৈ আছে চাৰ্জ হৈ লওক চ' চাব পাৰে ইয়াতে ৰিয়েলমি ৱাটছ বুলি আহি গৈছে এতিয়া টিপি দিওঁ আৰু কানেক্টিং হৈ আছে চ' কানেক্টিঙত বা এতিয়া কিমান টাইম লগাই চাই লওঁ ইয়াতে QR কোড এটা মানে শ্ব' হৈ আছে চাই লওঁ এইটো QR কোডটো কিহত কামত আহে কানেক্টিং হৈ লওক এতিয়া প্ৰিণ্টিং কনফাৰ্ম কৰিলোঁ চ' বাইণ্ড হৈ গ'ল এতিয়া মোবাইলৰ লগত চ' ইয়াতে কিবা কিবি সুধিছে এইবিলাক
এইবিলাক পিছত কৰিম আৰু ইয়াতে এইখন চাই লওঁ চাওক HPO2 ৱৰ্কআউট তাৰপিছত হাৰ্ট ৰেট তাৰপিছত এক্টিভিটি মানে গোটেইখিনি এতিয়া প্ৰথম ফাইনেলি বস্তুটো বুট আপ হৈ গ'ল আৰু ইয়াতে আহিছে চাব পাৰে ফেচটো এতিয়া ফেচ চেঞ্জ কৰিব পাৰি ইয়াতে আৰু বহুত কিবা কিবি ফেচ আছে ইয়াতে চাব পাৰে বহুত কিবা কিবি আছে প্ৰায় মানে চাওক না বহুত আছে আৰু ইফালে আপোনালোকৰ আৰু এড কৰিব পাৰি গোটেইখিনি মানে কিবা এটা লাৰিয়ে ভাল লাগে বস্তুটো আৰু এইটো দি থৈ দিছোঁ চাব পাৰে চাওক ডিছপ্লেটো চাওক ৰাউণ্ডেড ডিছপ্লে আছে আগতে মোবাইলত ৰাউণ্ডেড ডিছপ্লে থাকে মানে বহুত ডাঙৰ কথা আছিল এতিয়া ৱাটছতো ৰাউণ্ডেড ডিছপ্লে দি দিছে 4000ৰ চাব পাৰে আৰু এতিয়া আপোনালোকৰ তলত দেখাইছোঁ ইয়াতে ৱৰ্কআউট মোড এটা আছে চাব পাৰে ৱৰ্কআউটত আপোনালোকৰ 14 ডিফাৰেণ্ট কেটেগৰিছত আপোনালোকৰ চব আছে এনেকৈ য়োগা ক্ৰিকেট তাৰপিছত কিবা ইলিপ্টিকেল নে কি তাৰপিছত ইনডোৰ চাইকেলিং তাৰপিছত বেডমিণ্টন আৰু বহুত কিবা কিবি আছে আৰু তাৰপিছত বেক কৰিব লাগিলে এইটো নেকি বেক এইটো দিয়া হয় তাৰপিছত HPO2 যোনটো মানে আপোনালোকৰ অক্সিজেন লেভেলটো চেক কৰে ব্লাডত থকা তাৰপিছত হাৰ্ট ৰেটৰ পৰা আপোনালোকৰ এক্টিভিটি ৰেকৰ্ড তাৰপিছত শ্লিপ তাৰপিছত মিউজিক কেমেৰা গোটেইখিনি কেমেৰা মানে আপোনালোকৰ মোবাইলৰ কেমেৰাটো আপোনালোকে ইয়াৰ পৰা কণ্ট্ৰল কৰিব পাৰে য'ত ফাইন কৰিব পাৰে মোবাইলটো এতিয়া ফাইন মাই ডিভাইচত দিলে আপোনালোকৰ চাব এইটো ৰিং কৰিব চাব এইটো চাওক দেখিছে তো ফাইন কৰিলে এনেকৈ ৰিং কৰে তো এতিয়া এক্সিট কৰি দিছোঁ এইটো আৰু কি আছে ইয়াতে মেডিটেশ্যন কি এটা মেডিটেশ্যনো আছে আৰু এইটো বাজি আছে আৰু ইয়াতে এলাৰ্মো আছে এলাৰ্ম কমপ্লিট এলাৰ্ম আপোনালোকে ইয়াতে চিলেক্ট কৰিব পাৰে চাব পাৰে নিউ এলাৰ্ম থ'ব পাৰে আৰু আপোনালোকৰ ষ্টপ ৱাটছৰ পৰা ৱেডাৰ আৰু ছেটিংছ এতিয়া ছেটিংছ চাই লওঁ কি আছে তো কাষ্টমত আপোনালোকৰ ৱেক স্ক্ৰীণ কণ্টিনিউ হাৰ্ট ৰেট আৰু গোটেইখিনি আছে আৰু টাইম ছেটিং তাৰপিছত জেনেৰেল আপোনালোকৰ ডিছপ্লেৰ ব্ৰাইটনেছ 20% আছে তো ব্ৰাইটনেছ চাই লওঁ কিমান আৰু চাওক ব্ৰাইটনেছ মানে মজা ব্ৰাইটনেছ আছে ইয়াতে মানে আপোনালোকৰ এটলিষ্ট মোবাইলৰ সমানে আপোনালোকে এইটো ৰ'দত কমপ্লিট দেখা পাব চাব পাৰে এই ৰ'দত অলপমান হেৰি কৰি দিছোঁ বঢ়িয়াকৈ ডিছপ্লেটো মানে আপোনালোকে ৰ'দত গ'লেও আপোনালোকে দেখা পাব আৰু ভাইব্ৰেশ্যন ইণ্টেনচিটিৰ পৰা মানে গোটেইখিনি আছে ল' মিডিয়াম হাই আৰু মিডিয়ামটো বেষ্ট হয় ভাইব্ৰেশ্যনটো আৰু ভাইব্ৰেশ্যনটো বঢ়িয়া আছে মানে যেতিয়া অন কৰিছোঁ তেতিয়াই গম পাইছোঁ আৰু চাব পাৰে ইয়াতে এটা হাৰ্ট ৰেট হেৰি কৰি আছে আৰু আপোনালোকক দেখাম মই হাৰ্ট ৰেটটো স্কেন কৰি আৰু পাৱাৰ ছেভিং মোডো আছে গোটেইখিনি আছে মানে এটা ৱাটছত যি লাগে গোটেইখিনি আছে আৰু মোবাইলৰ এপটো দি বহুত কিবা কিবি কৰিব পাৰি কিন্তু এতিয়া মই সেইখিনি নেদেখাওঁ আপোনালোকক এতিয়া মই হাৰ্ট ৰেট চ' গাইজ এতিয়া মই দুটাই পিন্ধি ল'লোঁ এটা পিন্ধিম বুলি কয় কাৰণ মানে মই এটা লগতে কম্পেৰিজনো আপোনালোকক দেখাই দিম যে কোনটোৰ কেনেকুৱা মানে এতিয়া ইয়াতে এটা হাৰ্ট ৰেটো আছে আৰু ইয়াতেও হাৰ্ট ৰেট আছে এইটো হ'ল Mi Band 4 আৰু এইটো হ'ল আপোনালোকৰ যোনটো ৰিয়েলমি ৱাটছ তো এতিয়া কাৰ কিমান একুৰেট হয় সেইটো চাই লওঁ চ' গাইজ দুয়োটাত একেলগে আমি হাৰ্ট ৰেটটো ষ্টাৰ্ট কৰি দিম আৰু চাম কোনটো প্ৰথমতে ৰেছপণ্ড দিয়ে আৰু কোনটো মানে এতিয়া দুয়োটাক এনেকৈ ক্লিক কৰি দিওঁ পাব চ' ই হেৰি কৰিছে আৰু এইটোত কি আহিল কি টিপিলোঁ মই কি আহিল বা চ' মিজাৰিং হৈ আছে দুয়োটা অলপমান ডিফাৰেঞ্চ হ'ল কিন্তু চাই লওঁ কোনটোত পাৰফেক্ট আহে এতিয়া দুয়োটাত যদি একে আহে গম পাম যে মানে হাৰ্ট ৰেটটো ইফালে অলপ ঠিকেই আছে আৰু কাৰণ দুয়োটা প্ৰায় একে হৈছে আৰু 73 ৰেখাইছে ইয়াতে তথাপি মিজাৰিং হৈ আছে আৰু ইয়াতে 118 আই থিংক এইটো মোৰ অলপ কাৰণ মোৰ অলপমান হাৰ্ট বিটটো বাঢ়ি আছে কাৰণ অলপ আগতে এই আনবক্সিং আৰম্ভ কৰিছোঁ চ' চাই লওঁ এইটোত কিমান দেখায় চ' এইটোত 118 ফাইনেল কৰি দিলে আৰু ইয়াতেতো বহুত বেছি ল' দেখালে কিয় নাজানো এতিয়া আৰু এবাৰ ৰিপিট কৰি দিছোঁ মই আৰু আপোনালোকে চাই থাকক চ' এতিয়া অলপমান পাৰফেক্ট দেখাইছে 105 কাৰণ এইটোৱে দিছিল 118 চাব পাৰে আপোনালোকে 102 দেখাইছে 105 চ' মানে হাৰ্ট বিটটো পাৰফেক্ট দেখাই আছে এতিয়া বলক আমি চাওঁ কিবা H2 নেকি HPO2 তো চাই লওঁ এইটো কিমান অক্সিজেন লেভেল নে কিবিলাক কি মানে ছিষ্টেম আজিকালি দিছে চ' সেইখিনি আমি চাই লওঁ এইটোত আৰু এইটোৰ এতিয়া কাম নাই আৰু এইটো খুলিব পাৰোঁ কাৰণ এইটোত এইবিলাক ফেচিলিটি নাই Mi Band 4ত নাই খালি এইটোতে আছে চাই লওঁ আৰু চাওকচোন কি হৈ গ'ল মোৰ চ' 97% কি বা আছে কি বা এতিয়া 97% কি বা এইটো নাজানো আৰু খালি কিবা এটা আছে জানো এইটো তো হৈ আছে মিজাৰিং তো 97% দেখাইছে কি বা এতিয়া অক্সিজেন লেভেল নে কি দেখাইছে এইটো গম নাপাওঁ মুঠতে পাৰফেক্টলি কাম কৰা যেন লাগে চবখিনি বস্তু আৰু চাব পাৰে গোটেইখিনি মিউজিক গোটেইখিনি এইটো মোবাইলত কানেক্ট হৈ আছে যিহেতু তাতে বাজিব গোটেইখিনি ইয়াৰে পৰা হেৰি কৰিব আৰু ৱৰ্কআউট মোডছত গোটেইখিনি আছে ৱাক তো এইবিলাক এতিয়া মই নাচাওঁ কাৰণ এতিয়া এইটো মই খুলিবই লাগিব আৰু খোলা ছিষ্টেমটো অলপ বেলেগ চাব পাৰে আপোনালোকে ইয়াৰ পৰা কিবা এনেকৈ ওলাব লাগে তাৰপিছত এইটো ইয়াতে টানি দিলেহে খোলা খায় আৰু পিছফালে মোক স্কেন কৰি আছে অলপ ঘামো লাগিল চাব পাৰে চ' বঢ়িয়া লাগিছে মানে ৱাটছটোৰ যোনটো ডিজাইন আছে আপোনালোকৰ 4000 ৰুপিছত
বঢ়িয়া দিছে মানে ইয়াতে চবখিনি ইয়াতে আপোনালোকৰ ৰং উঠি নাযায় পটকৈ পৰিলে চৰিলে আৰু নেপেলাব খালি লিষ্টত পিন্ধি থাকিব আৰু ক'ত পৰিব চ' আৰু চাৰ্জ দিব লাগিলেতো ডকটো জাষ্ট আপোনালোকে কানেক্ট কৰক আৰু জাষ্ট থৈ দিয়ক হৈ গ'ল চাৰ্জ দি থাকিব চ' ভাল লাগিছে গোটেইখিনি ছিষ্টেম এতিয়া আপোনালোকে কওক আপোনালোকৰ কেনেকুৱা লাগিছে আৰু যদি কিনিব খোজে তেনেহ'লে আপোনালোকে আকাশ মোবাইল ষ্ট'ৰত আহি আপোনালোকে কিনিব পাৰিব একদম অৰিজিনেল যোনটো আপোনালোকৰ অনলাইন দাম সেইটোৱে দিব আৰু ওপৰে আপোনালোকে ইয়াৰে লগত আপোনালোকে ৱাৰেণ্টিটোও মানে অফলাইন ষ্ট'ৰত ৱাৰেণ্টিটো বঢ়িয়াকৈ পাই যায় চ' ৱাৰেণ্টিটো আপোনালোকে পাই যাব বঢ়িয়া চ' গাইজ কেনে লাগিল ক'ব আজিৰ ভিডিঅ'টো আৰু আনবক্সিং এইটোৰ মানে বঢ়িয়া এটা ৱাটছ আপোনালোকক 4,100 যদি আপোনালোকে এটা ৱাটছ কিনিম বুলি ভাবি আছে নাইবা কোনোবা আপোনালোকে ডাঙৰ মানুহ হয় যদি আপোনালোকৰ ল'ৰা ছোৱালীক যদি গিফ্ট দিব খুজি আছে 4,000ত তেনেহ'লে আপোনালোকৰ বেষ্ট চইচ হ'ব কাৰণ যাক দিব সিও হেপী হৈ যাব আৰু আপোনালোকে যদি কিনে মানে বঢ়িয়া পাৰফৰ্মেঞ্চ দিব ইনক্ৰেডিবল পাৰফৰ্মেঞ্চ দিব চবখিনি ফেচিলিটি আছে আপোনালোকৰ এটা ৱাটছত যিমান থাকিব লাগে ত' আজিৰ কাৰণে এইখিনি আনবক্সিং কৰি মোৰো বহুত ভাল লাগিল মানে ফাৰ্ষ্ট ইম্প্ৰেশ্যনৰ পৰাই মানে বহুত বেছি ভাল লাগিছে ত' আজিৰ কাৰণে এইখিনি যদি ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন বাই বাই টেক কেয়াৰ আৰু জয় আই